ৰাজ্যলৈ আমি ৰূপান্তৰ কৰোঁ। মই বিশ্বাস কৰোঁ যোৱা 3.5 বছৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত মই আজি আগতকৈও বেছি আশাবাদী, মই আগতকৈও বেছি বিশ্বাসী যে আমাৰ ৰাজ্যখনে এই নতুন অৰুণোদয় যাত্ৰাৰ বাবে সাজু আৰু আমি আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰিম। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই বিশ্বাস কৰোঁ যে আগন্তুক দশক অসমৰ দশক হ'ব। আমাৰ অহা দশকবোৰত অসম ভাৰতৰ ভিতৰতে নহয় বিশ্বৰ বুকুত এক মহান ৰাজ্য হিচাপে উজ্বলি উঠিব। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত মই কেইবাটাও বিন্দুৰ ওপৰত কেইটামান দিশৰ ওপৰত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিম। এখন ৰাজ্যৰ অৰ্থনৈতিক অভ্যুত্থানত নগৰীকৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান দখল কৰে। আৰবানাইজেশ্যনৰ অবিহনে এখন ৰাজ্য কেতিয়াও অৰ্থনৈতিক দ্ৰুত গতিলৈ আগুৱাই যাব নোৱাৰে। গুৱাহাটীৰ পিছত ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰত আমি কেইবাটাও নতুন ব্যৱস্থা হাতত লৈ আমি দ্ৰুত নগৰীকৰণৰ দিশত এই তিনিওখন জিলাক, তিনিওখন সদৰ স্থানক আমি লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। মই ইতিমধ্যে কৈ অহাৰ দৰে ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণকে আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ জৰিয়তে আমি অহা 3টা বছৰৰ ভিতৰত ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী তথা মহানগৰৰ ৰূপে আমি লৈ যাব বিচাৰিছোঁ। তেজপুৰত অসমৰ ৰাজ্যপালৰ বাবে ৰাজভৱন নিৰ্মাণ কৰি অসমৰ সাংস্কৃতিক ৰাজধানীৰ পৰিচয়েৰে আমি তেজপুৰক উদ্ভাসিত কৰিব বিচাৰিছোঁ। শিলচৰত আমি এটা সচিবালয় নিৰ্মাণৰ লগতে মুখ্য সচিবৰ কাৰ্যালয় শিলচৰত নিৰ্মাণ কৰি আমি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰি আমি অসমক এখন মহান ৰাজ্যলৈ লৈ যাব বিচাৰিছোঁ। ইয়াৰ উপৰিও মাজুলী যোৰহাটৰ ওপৰত দলং, নুমলীগড় আৰু গহপুৰৰ মাজত আণ্ডাৰ ৱাটাৰ টানেল, ব্ৰহ্মপুত্ৰৰ তলেদি আণ্ডাৰ ৱাটাৰ টানেল, কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ, মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, নাৰেংগী আৰু কুৰুৱাৰ মাজত সংযোজনেৰে গুৱাহাটীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোজন আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰীৰ দলং নিৰ্মাণেৰে বাংলাদেশ, অসম, ভূটানৰ মাজত ইকনমিক কৰিডৰ নিৰ্মাণৰ দৰে আমি দূৰগামী পদক্ষেপ হাতত লৈছোঁ। শিলচৰ আৰু গুৱাহাটীৰ মাজত দূৰত্ব 5 ঘণ্টালৈ কমাই আনি শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা এই বছৰৰ ভিতৰতে আমি বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছোঁ। ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত থকা 8 ঘণ্টাৰ দূৰত্বক আমি 5ৰ পৰা 6 ঘণ্টালৈ হ্ৰাস কৰিবৰ বাবে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনাও আমি লাহে লাহে বাস্তৱলৈ ৰূপ দিয়াৰ কামত আমি আগবাঢ়িছোঁ। এতিয়া আমাৰ সপোন দেখাৰ সময়। অসমত নতুন 10খন বিশ্ববিদ্যালয় অহা এপ্ৰিল মাহৰ ভিতৰত আমি নতুনকৈ দেখা পাম। 20খন বিশ্ববিদ্যালয়, 24খন মেডিকেল কলেজ, 2খন সৈনিক স্কুল, 26খন অভিযান্ত্ৰিক মহাবিদ্যালয়। আজি অসম লাহে লাহে শৈক্ষিক এক কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত হ'বলৈ আৰম্ভ কৰিছে। IIT,
নেশ্যনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্চিটি এইমছৰ পিছত এই বছৰতে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টেও অসমত নিজৰ সূৰ্যোদয় যাত্ৰাৰ আৰম্ভণি কৰিব। চাওঁতে চাওঁতে আমাৰ ৰাজ্যখনৰ চাৰিওফালে বিকাশৰ আভাৰে এক নতুন দিগন্তৰ আহ্বান কৰিব। মই বিশ্বাস কৰোঁ এই সমগ্ৰ যাত্ৰাত অসমৰ যুৱক সমাজৰ এক অভূতপূৰ্ব বৰঙণি আৰু অৱদানৰ প্ৰয়োজনীয়তা আছে। আমাৰ যুৱক সমাজক আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত স্বচ্ছ নিযুক্তিৰে আজি আমাৰ ৰাজ্যখনে সমগ্ৰ দেশৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এটা নিযুক্তি পৰীক্ষা হৈ যোৱাৰ পিছত পৰীক্ষাটোৰ OMR, পৰীক্ষাটোৰ এনসাৰ কি আৰু স্বচ্ছ পৰীক্ষাৰে অসমৰ দুখীয়া আৰ্তজন আৰু বঞ্চিত শোষিত জনৰ বাবে আজি অসম প্ৰদেশ আমাৰ ৰাজ্যখন এক আশাৰ বন্তিলৈ ৰূপান্তৰিত হৈছে। 1,25,000 নিযুক্তিৰ পিছত এই বছৰটোতে আৰু 50,000 নিযুক্তি স্বচ্ছতাৰে আমি প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু 2025 চনৰ ভিতৰতে আমি সেই নতুন কীৰ্তিমান স্থাপন কৰিম। যিসকলে চৰকাৰী চাকৰিৰ পৰিৱৰ্তে উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাক আদৰি লৈছে তেওঁলোকৰ বাবে 2 লাখ টকাকৈ ঋণ আৰু সাহায্যৰে আমি 2 লাখ যুৱকক আত্মনিৰ্ভৰ অসমৰ পথ প্ৰদৰ্শক হিচাপে নিৰ্মাণ কৰিব বিচাৰিছোঁ। এই বছৰত বিগত বছৰত 25,000 যুৱকক এনে সুবিধা প্ৰদান কৰাৰ পিছত এই বছৰত আমি আৰু 75,000 যুৱকলৈ 2 লাখ টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই আজিৰ গণৰাজ্য দিৱসত থিয় হৈ অসমৰ নতুন যুৱক যুৱতীসকলৰ বাবে নতুনকৈ সুবিধা হোৱাকৈ আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভিতৰতে এটা নতুন ডিপাৰ্টমেণ্ট ফৰ ষ্টাৰ্টআপছ, অৰ্থাৎ যিসকলে ষ্টাৰ্টআপছৰ কাম কৰিব খোজে, ইনকিউবেশ্যনৰ জৰিয়তে নতুন নতুন জ্ঞান আৰু অৰ্থনৈতিক সুবিধাৰ পথ প্ৰশস্ত কৰিব বিচাৰে তেওঁলোকৰ বাবে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ হিচাপে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ বিষয়েও মই আজিৰ এই গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিব বিচাৰিছোঁ। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈও আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিড মানি, পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ অৰুণোদয় আঁচনিয়ে ইতিমধ্যে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে। এটা সময় আছিল অসমে কৰ্ণাটকৰ ফালে চাই আমি ৰাস্তাবোৰ আমি নিৰ্মাণ কৰিছিলোঁ। এটা সময় আছিল মধ্যপ্ৰদেশ, দিল্লী, ছত্তীশগড়ৰ দৰে ৰাজ্যই অসমতকৈ 4 খোজ আগত আছিল। আজি আমি অসমত আৰম্ভ কৰা অৰুণোদয় আঁচনি পশ্চিমবংগ, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, কৰ্ণাটকৰ দৰে ৰাজ্যসমূহে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। আমাৰ ৰাজ্যত যিসকলে অৰুণোদয় আঁচনিক সমালোচনা কৰে
তেওঁলোকলৈ মই আহ্বান জনাম। অসমত যোৱা কেইবাটাও বছৰত আমি লাভ কৰি থকা 12%তকৈও অধিক বাৰ্ষিক গ্ৰোথৰ বা জনমূৰি আয় বৃদ্ধিৰ আঁৰতে লুকাই আছে অৰুণোদয় আঁচনিৰ সফলতা। অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰত্যেক মাহত 500 কোটি টকা অসমৰ আই মাতৃসকলে নিজৰ ঘৰৰ কাষৰ গেলামালৰ দোকানখনত, নিজৰ ঘৰৰ কাষৰ টিউচনৰ বাবে শিক্ষকক, ফলমূলৰ ব্যৱসায়ীসকলৰ মাজত বিনিয়োগ কৰে। সমাজৰ অন্তিম স্তৰত, ইন দ্য লাষ্ট মাইল, সমাজৰ অন্তিম স্তৰত ইমান বিনিয়োগ আমাৰ কোনো ৰাজ্যতে আগতে কেতিয়াও হোৱা নাছিল। ইয়াৰ ফলত অৰুণোদয় আঁচনি আজি অসমৰ জনগণৰ বাবে এক ইকনমিক মাল্টিপ্লায়াৰ বা আৰ্থিক গুণকলৈ ৰূপান্তৰ হৈছে। যিসকল লোকে অৰুণোদয় আঁচনিক সমালোচনা কৰে তেওঁলোকলৈ মই আহ্বান জনাম। অসমৰ গাঁৱত প্ৰতি মাহৰ 10ৰ পৰা 12 তাৰিখলৈকে যি অৰ্থনৈতিক সচ্ছলতা, ইকনমিক বুয়েন্সি আমি দেখা পাওঁ, অসমৰ গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত এই 500 কোটি টকাৰ ব্যয় ইয়াৰ এক অনন্য কাৰক। যিসকলে অৰ্থনীতিৰ ছাত্ৰ তেওঁলোকক মই আহ্বান জনাম, অলপতে বিশ্বৰ এখন ডাঙৰ ইউনিভাৰ্চিটি অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে অৰুণোদয় আঁচনিৰ ওপৰত গৱেষণা কৰি ইয়াক এক ইকনমিক এক্সেলেৰেটৰ মাল্টিপ্লায়াৰ হিচাপে গৱেষণা পত্ৰ প্ৰস্তুত কৰিছে। মই আমাৰ অৰ্থনীতিৰ ছাত্ৰসকলকো আহ্বান জনাম যে ৰাজনীতিৰ পৰিধিৰ পৰা ওপৰত গৈ অৰুণোদয় আঁচনিখনৰ ওপৰত গৱেষণা কৰক। ই কেনেকৈ এখন নতুন অসম নিৰ্মাণত সহায় কৰিছে তাৰ স্পষ্ট প্ৰমাণ, ই কেনেকৈ এক ইকনমিক মাল্টিপ্লায়াৰৰ ৰূপ ধাৰণ কৰিছে তাৰ স্পষ্ট প্ৰমাণ আমি দেখা পাম। অৰুণোদয় আঁচনিক আমি ত্বৰান্বিত কৰিবলৈ এই বছৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা আমি 26 লাখৰ পৰা 40 লাখলৈ লৈ যোৱাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ ৰাজ্যৰ দুখীয়া দৰিদ্ৰজনক বাসভৱনৰ অধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যত এই বছৰৰ ভিতৰত 6 লাখ নতুন আৱাস নিৰ্মাণৰ বাবে আৰু অহা বছৰৰ ভিতৰত এই আৱাস নিৰ্মাণৰ প্ৰক্ৰিয়াক আৰু 4 লাখলৈ বৃদ্ধি কৰি 10 লাখ নতুন আৱাসৰ আমাক পৰিকল্পনা কৰিবলৈ সাহস দিছে। দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ৰাইজৰ বাবে আমি এই বছৰৰ পৰাই সুলভ মূল্যত ৰেচন কাৰ্ডৰ লগত বিনামূলীয়া চাউলৰ লগতে আমি সুলভ মূল্যত দালি আৰু চেনি যোগান ধৰাৰ ব্যৱস্থাও আমি আৰম্ভ কৰিম। আমাৰ ৰাজ্যত এই বছৰৰ পৰাই চেছ খেল বা দবা খেলক আমি পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰিব বিচাৰিছোঁ, কাৰণ আধুনিক বিজ্ঞানে প্ৰমাণ কৰিছে যে চেছ খেল, দবা খেল আমাৰ মানসিক উৎকৰ্ষতাৰ এক প্ৰধান কাৰক হ'ব পাৰে। আমাৰ ৰাজ্যৰ এডুকেশ্যনেল কেৰিকুলামত আমি দবা খেলক ইনষ্টিটিউশ্যনেলাইজ, প্ৰতিষ্ঠানিক ৰূপ দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই বছৰ আমাৰ ৰাজ্যখনে কিতাপৰ বৰ্ষ পালন কৰিব, ইয়াৰ অফ বুক এই বছৰত আমি পালন কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। বুক ফেয়াৰৰ পৰা নৱ প্ৰজন্মৰ লেখক লেখিকাক প্ৰেৰণা জনোৱাৰ পৰা আমি আমাৰ ৰাজ্যখনত কিতাপৰ আন্দোলন নতুনকৈ আমি আৰম্ভ কৰিব বিচাৰিছোঁ। এই কিতাপৰ আন্দোলনত সহায় হোৱাকৈ অহা নৱেম্বৰ মাহত অসমৰ চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ লগত আমি 1000 টকাকৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যাতে এই চৰকাৰে আগবঢ়োৱা চৰকাৰী কৰ্মচাৰীসকললৈ
তেওঁলোকৰ দৰমহাৰ লগত আগবঢ়োৱা 1000 টকাৰে আমি নতুন নতুন কিতাপ ক্ৰয় কৰিব পাৰোঁ আৰু কিতাপৰ আন্দোলনক আগুৱাই লৈ যাব পাৰোঁ। মই অসমৰ ব্যৱসায়ী মহলকো উদ্যোগ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলকো এই ধৰণে এই বছৰ কিতাপ কিনিবলৈ তেওঁলোকৰ কৰ্মচাৰীসকলক অলপ হ'লেও আৰ্থিক সহায় আগবঢ়াবলৈ অনুৰোধ জনাম। আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশ্যন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিলে। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশ্যন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশ্যন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰিকালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছোঁ। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেনশ্যন স্কিমৰ জাগাত নিউ পেনশ্যন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেনশ্যন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰতে আমি 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা যিবিলাক মহাবিদ্যালয় আৰু বিদ্যালয় প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাদ পৰি গৈছিলে, তেওঁলোককো আমি প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰলৈ আনিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এনেবোৰ সিদ্ধান্তৰ লগতে আমাৰ ৰাজ্যৰ আশা অংগনবাদী কৰ্মী, মধ্যাহ্ন আহাৰৰ কৰ্মীসকলৰ বাবেও আমি তেওঁলোকৰ জীৱন আৰু অধিক মসৃণ কৰিবলৈ আমি তেওঁলোকৰ দৰমহাও বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতে অসমৰ অৰ্থনীতি আৰু ৰাজনৈতিক পথাৰখনক সুন্দৰ আৰু সাৱলীল কৰাৰ লগে লগে আমি আমাৰ সাংস্কৃতিক সত্তাটোকো আকৌ এবাৰ নতুনকৈ বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমীয়ালৈ ধ্ৰুপদী ভাষা, চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আৰু লাচিতৰ এক নতুন পৰিচয়ে, জগত সভাত লাচিতৰ নতুন পৰিচয়ে আমাক ইতিমধ্যে অভূতপূৰ্ব প্ৰেৰণা প্ৰদান কৰিছে। এই নতুন উৎসাহৰ সুযোগ লৈ অহা 24 ফেব্ৰুৱাৰীত আমি আৰু নচুৱাৰে আমি আকৌ এবাৰ জগত সভালৈ লৈ যাবলৈ প্ৰচেষ্টা কৰিম আৰু